নৈকানে চৰে কলা গৰু মনৰে গজালি খাই। ঐ লথৌ, তই কি খবৰ? তোৰ পৰীক্ষা নিদিবি জানো তই এবাৰ হাই ছেকেণ্ডেৰী ফাইনেল পৰীক্ষা? তেন্তে ঘূৰি ফুৰিছ যে। ঐ আমাৰ নিচিনা সেই ভুলবোৰ নকৰিবি হত দেই। মইতো ভালকে নপঢ়িলো নুশুধিলো মেট্ৰিক পাছে কৰিব নোৱাৰিলো। দৌতিয়ে খেদি লৈ ফুৰে হলে পলাও পঢ়িব সময়ত। এতিয়া পস্তাও, এতিয়া সময়ো নাই। এতিয়া আকৌ ডিষ্টেঞ্চত পঢ়িবলৈ গ'লে কি হ'ব আৰু? পঢ়িবলৈ মনে নাযায়, মনতে নৰয়। দোকানকে চম্ভালি আছো। সেইবোৰ বাদ দিয়া, ইমান নপকাবাচোন কথাবিলাক কৈ কৈ। পকৰি ঘুগুনি আজি নাই বনোৱা নেকি? খাবলৈহে আহিছিলো মই। বনামহে, আজি উঠা দেৰি হ'ল আকৌ। এই ঘৰ দুৱাৰ সাৰি লৈছোহে, ভিতৰত ধূপ চাকি জ্বলাই পেলাই কাম আৰম্ভ কৰিমহে। অকণমান দেৰিকে আহিবি নহলে। মই আকৌ ফ্ৰেছ হবলৈহে আহিছিলো, বোলো খাই বৈ পঢ়িমগে। পিছে মিছা হ'ল। যাওঁ ঘৰলৈকে, মাকে ডিম এটা বইল কৰি দিবলৈ কম দে। বুজিছা নাই গগনদা, ঘৰত লাগিলে যিমানেই ঘুগুনি নবনাওক, কিন্তু তোমাৰ হোটেলত বনোৱা ঘুগুনি নিচিনা হ'বই নোৱাৰে। বেলেগ টেষ্টি লাগে, কৈছো নহয়। হয়নে? বাৰু হ'ব দে, বনালে মানে বাৰু মই ফোন এটা কৰি দিম তহঁতৰ মাক। ঠিক আছে বাৰু। মায়ে আকৌ গালিহে পাৰিব বেছিকে বাহিৰা বস্তু খোৱা। মই মনে মনেহে আহিছিলো। এদিন খালে একো নকয় দে, মই ফোন কৰি দিম। হ'ব তেন্তে যাওঁ এতিয়া। মাঘৰ বিহু আহি আছে নহয়, মনটো ভালে লাগি আছে। বিহুৰ পিছৰ পৰাহে ভালকে পঢ়িব পাৰিম আৰু। এতিয়া কিবা মনটো উঘুল ধুগুল লাগি আছে। আগতে যে ইমান ভাল আছিলে, এতিয়া নৰা কাটি থাকিলোহেঁতেন ভেলাঘৰ বনাবলৈ। এতিয়া ফাইনেল পৰীক্ষা দিম বুলি দেউতাই ঘৰৰ পৰা ওলাবলেই নিদিয়ে। মনে মনেহে ওলাও। হ'ব দেচোন, এইবছৰ পঢ়িলো, অহা বছৰ কাটিবি নৰা। ভেলাঘৰ আমিবোৰে বনাম নহয়, ৰাতি ভোজ ভাত খাবলৈকে আহিবি। আমাৰ দেউতাই আকৌ লগে ভাগে ভোজ ভাত আজিকালি নোখোৱাই হ'ল। চান্দা বোলে বেছি হয় হেনো। জানো পাই, এইবেলি দেখোন মাঘ বিহু ভেলাঘৰ একো পতা হোৱাই নাই। পিকনিকৰ পিছত চবে আমনিয়ে পোৱা হ'ল। ইমান কষ্ট হ'ল, কৰাখিনিয়ে কৰি থাকিলো, বাকীখিনিয়ে ফ্ৰীতে ওপৰতে খালে। আন নালাগে অকণমান সহায়ো কৰি নিদিলে জাননে। তোক বাৰু এইবিলাক কথা ক'ব নালাগে, সৰু ল'ৰা। যা তই ঘৰতে পঢ়গে। ময়ো কোৱা শুনিছো। বাৰু যাওঁ দেই। মাঘ বিহুৰ কথাটো পাতিব লাগিব প্ৰফুল্ল দাহঁতৰ লগত। চুলিকেইডাল ধুই দিলো, ইমান ঠাণ্ডা লাগিছে। ৰ'দত অকণমান বহিবলৈ ৰ'দ ওলোৱা নাই নহয়। গাটো একদম হিহিয়াই আহিছে আঁতৰৰ পৰা দেই, চেঁচা লাগি আহিছে। গৰম চাহ অকণতে আদা আৰু সেই জালুক দি পেলাই খাইহে দিমগে। পুহমহীয়া আকৌ সদায় গা ধুব পাৰিলে ভাল। বোলে 100 পাপো খণ্ডন হয় হেনো সদায় সদায় যে ৰাতিপুৱা মূৰে গা ধোৱা হয়। মই বাৰু সদায় গা ধু পাই, এদিনো আজিলৈকে নোধোৱাকে থকাই নাই। আমাৰ এইজনকহে বৰ দিগদাৰ, ঠাণ্ডা দিনত গায়ে নোধোৱে আকৌ। মা চোৱা না, কেনেকে দেউতাই এবাৰ মাঘৰ বিহু নাপাতো বুলি কৈছে বোলে। ঘৰতে খাব হেনো অকলে। দেউতাক লোকে প্ৰফুল্ল পেহাই ফোন কৰি সুধিছিলে বোলে সেই মাঘৰ বিহু ভোজ এবাৰ খাব নে নাখায় বুলি। দেউতাই ক'লে বোলে চান্দা দিবলৈও নাই, যাবলৈও নাই, খাবলৈও নাই বোলে। ঘৰতে হাঁহ মাৰি ভাত খাম বোলে। তহঁতিয়ে খাবলৈ ঠাণ্ডাখনত যাবও নোৱাৰো বোলে। যিকণ মাংস পৰে ওলকবিহে ভাগত পৰে, এনেকে বুলি কৈ ফোনটো ৰাখি দিলে। কি যে হ'ব এই মানুহটো দেই। মাংস কিমান পৰে সেইটো ডাঙৰ কথা নহয় নহয়। মেজি তলত যে ভোজ ভাত খাওঁ, সমিল মিলে সম্প্ৰীতি ভোজন এটা হয়, সেইটোৱে ডাঙৰ কথা। এই বেমাৰ হোৱাৰ পৰা মানুহটো মানে আছে কিবা কিবাখন হ'ল আৰু। মই হেলে নাজানো দেই। মই মেজি তলত ভোজ ভাত খামেই আকৌ। চান্দা নিদিলেও যাম মই পেহীহঁতৰ ঘৰলৈ, কৈ দিছো আৰু। ৰচোন কি যে হ'ব দেই, বাপেকক কথাটো কওঁ দেচোন। ল'ৰা ছোৱালীকেইটা কন্দুৱাই বৰ ভাল পায়। হেৰি শুনিছে? বোলো ক'ত আছে? কিনো কৰি আছে ক'ত আছে বোলো? আজিকালি ফেচবুকটো খুলিলে কিমান সময় পাৰ হৈ যায় গমেই নাপায়। মোৰ দেওবাৰ দিনটো মোবাইল চাওঁতে গুচি যায় সঁচাকে। আকৌ বেলেগ নিউজ দিয়ে আকৌ আজিকালি। আপুনি ইয়াত আনন্দ মনেৰে মোবাইল টিপি আছে হে, ল'ৰা ছোৱালীকেইটাক কন্দুৱাই পেলাই। মইনো কি কৰিলো? কি কৰিলো মানে? মুনুকণহঁতে যে এনেকে ভোজ ভাত খাই ৰাজহুৱাকে ইমান ভাল পায়, আপুনি কি নাজানে? এইবাৰ কি মেজি আমি ঘৰত খাম, আপুনিয়ে খাব অকলে, আমি নাখাওঁ। এটা কথা দেই মামনি, প্ৰতিটো কথাতে মোৰ লগত তুমি লাগিবলৈ যত্ন কৰি নাথাকিবা। সেই একেটা কথা ময়ো আপোনাক ক'ব পাৰো। চান্দা কিমান তুলিছে সুধিবাচোন। প্ৰফুল্লই ফোন কৰিছিলে 800 টকা চান্দা হেনো বোলে। দিব পাৰি নেকি? 500 টকাত হাঁহটোৱে পাম, ঘৰত চব বস্তু আছেই। এগাল খাবলৈও পাওঁ মাংস। তাত গৈ ঠাণ্ডাত জোপ লৈ থাকিব লাগিব হে। নেপাম মোৰ মাংস, গোটেই কোমোৰা আলু সেইবোৰকে দিয়ে। সেইটো কথা নহয় দেই, আপুনি 800-500 বুলি হিচাপ নকৰিব। আমাৰ যে ভেলাঘৰ সজা, একেলগে বহি ভোজ ভাত খোৱা, মেজি সজা, সেইবিলাক পৰম্পৰা নাইকিয়া হৈ গৈছে গম পায় নাই? ঘৰ চোতালত কৰোঁতে তুমি মই কৰিলে হ'বনে আৰু? গোটেই সংসাৰ মানুহবোৰে তেনেকে কৰি থাকে, কি পৰম্পৰা নাইকিয়া হৈ যাব নেকি? গোটেই মানুহ বাদ দিয়কচোন, আমি নিজৰটো হেৰি কৰোঁ। চবে যদি এনেকে ভাবি থাকে কেনেকে হ'ব? আমি গাঁৱলীয়া মানুহ, গাঁৱত থাকোঁ। টাউনৰ কথাবিলাক বেলেগ। সিহঁতৰ খৰি নাই, খেৰ নাই, কেনেকেনো বনাব? জেগা নাই জুই ধৰিবলৈ। আমাৰ আছে নহয়। তোমালোক গ'লে যাবা, চান্দা দি দিম। মই হ'লে নাযাওঁ দেই, ঘৰতে থাকিম। ঠাণ্ডাখনত কোনে জোপ লগাই থাকে খাম বুলি। তাৰ উপৰি চুৰ ডকাইতি আজিকালি ঢেৰ। আকৌ মাঘ বিহু সুযোগ লৈ পেলাই চুৰ কৰিবলৈ আছেই। ছাগলী গৰু যিমান যি আছে, হাঁহ কুকুৰা ভিতৰত বান্ধি থৈ যাবা। আপুনি নগ'লে আকৌ আপোনাৰ কাৰণে ভাতগাল বনাব লাগিব নহয় ঘৰতে। আকৌ কষ্ট মোৰহে হ'ব। ইফালে সেইদিনাখন উৰুকা, পিঠা-পনা বনাবলৈ থাকিব। পিঠা-পনা আগতে বনাই কি কয় আজৰি হৈ লোৱা। মোলৈ ভাত কেইটামান বনাই থৈ যাবা, নহ'লে টিফিন এটা লৈ যাবা, লৈ আহিবা। মই দেৰিকে খাম। ওলাব আৰু কিনো হ'ব, ঘৰতে বহি বহি আপোনাৰ মাথাটোহে বেয়া হৈছে। বেমাৰ হোৱাৰ পিছত আপুনি মানুহটো ইমান খিংখিঙীয়া, মানুহৰ লগতো টাৰ্মছটো কমি গৈছে। মই অকণ শুই লওঁ দেই আঁতৰা হ'লে। কি যে হ'ব, নগ'লে নাই আমি যাম। অকণো ফূৰ্তি কৰিব নাজানে। মোবাইলটো দিবা, শুবলৈ দিবা, খাবলৈ দিবা, বছ আৰু গেলা পাতিবলৈ দিবা।
গ'ল বিক্ৰী কৰিবলৈহে যাব লাগিব এতিয়া দাম কিমান কিমান লগাও ক মই কৈছো এই খেৰকেইটা সৰুকেইটা হেৰি 250কে লগাই দিয়ক আৰু ডাঙৰকেইটা 500 700 এনেকে নাই নাই তাতকে অলপ বেছি লগাব লাগিব দাম বাৰ্গেনিং কৰিব নহয় আকৌ 200 সেইটো হয় পিছে এইটো আইডিয়া আপুনি ক'ত পালে ন যোৱা বছৰ সেই টিভি চেনেলতে দেখিছিলো টাউনত এনেকে মেজি বনাই বনাই বিকিছিলে টাউনৰ মানুহবিলাকক খৰি খেৰ নাই যে সেইকাৰণে বোলো এইবাৰ বিজনেছটো ময়ো আৰম্ভ কৰোঁ তোক আৰু লগতে পাৰ্টনাৰ হিচাপে ললো অকলে দিগদাৰো হয় ভালে কৰিলে আকৌ নহয় আকৌ গাঁৱত বেলেগ মানুহো নাই নহয় চবৰতো কাম ধান্দা আছে তোৱে মোৰেহে নাই আপুনি তাৰমানে চান্সতে মোক ঠাট্টা মাৰি দিলে হাত্তা নাই মই আহেও সঁচা কথাটোহে কৈছো হ'ব দে হেৰি এইবোৰ চিঞৰ কৰি নাথাক এতিয়া ঠেলা এখন বিচাৰি আনি এইখিনি টাউনলৈ নিয়াহে কথা আমাৰ নিজৰ ভেলাঘৰ বনোৱাই নাই মেজি বনোৱাই নাই এইকেইটা বিকি থৈ আহোঁ তাৰপৰা লাগিমহি নহয় গাঁৱত দেখোন কাম কৰিয়ে আছে তাকে হেৰি নবক কওক আকৌ চাহ অকণ দিবলৈ ইমান দেৰি কাম কৰিলো বগী নাই কি হ'লো ইমান মৰমত মাতিছো তুমি আকৌ ৰাতিপুৱাই ভেকাহি মাত দিছা চিঞৰি নাথাকিব এনেকে দেই অকমান শুইছো ৰাতিপুৱা বেলা চিঞৰি আছে নব 8:30 বাজিলে ক'তনো ৰাতিপুৱা হৈ আছে তুমি মনে মনেই থাকা কাম ধান্দা নাইকিয়া মানুহৰ লগত আহি ইয়াত হেৰি কিনো কৰিছা দেই গতি আজি দিনটো মোৰ বৰ বেয়া নেকি ৰাতিপুৱা ঠাট্টা মস্কৰাহে খাইছো দেখোন আৰু এইবোৰ কি বনাইছে গোটেই চোতালখন লেতেৰা কৰিলে কৈছো নহয় একদম হাৰি থব কিন্তু তুমি যে মোৰ কেতিয়াও প্ৰশংসা নকৰা এইকেইটা মই মেজি বনাইছো দেখা নাই নেকি মেজি এইকেইটা মেজি হ'লে নব টাউনৰ মানুহে এনেকেই মেজি জ্বলায় আমি কিবা গাঁৱলীয়া মানুহহে আমিহে গাঁৱলীয়া মানুহ মই এইকেইটা টাউনত বিকিবলৈহে বনাইছো কি যুগ আহিলে বাৰু মেজি বনাই নি পেলাই বিকিব লগা হ'ল নে এইবোৰ আজিকালি নতুন বিজনেছ ল'ব আপুনি নুবুজিব হয় অনেক বিজনেছ ওলালে আজিকালি কিন্তু ওৱান টাইম মেজি আগে এইকেইটা বিক্ৰী হ'ব থাকি গ'লে গ'ল ইনভেষ্টমেণ্টটো বেছি কৰা নাই নহয় ঘৰৰ খেৰ চেৰ দি পেলাইহে বনাইছো খেৰ সোপা গোটেই শেষ কৰিলে নেকি গৰুকেইজনী আকৌ খৰালি খাবলৈ লাগে খেৰখিনি দেই নাই কৰা বিক্ৰী নোহোৱাকেইটা আনি আকৌ খুলি খালি থৈ দিম নহয় জানো পাই বিক্ৰী নহ'লে কষ্ট থলে যাব হ'লেও যে মই কিবা এটা কৰিছো সেইটো হ'লে তুমি দেখা নাই কওকচোন বাৰু বিক্ৰী থৈ আহিব পাৰিলেহে জানিছো চাহ অকণ নোখোৱা নে চাহ খাবলৈ একোৱেই নাই দেখোন লাল চাহ এবাটিয়ে গুৰাই দিব পাৰিম আৰু ভজা পিঠাগুড়ি অলপমান আছে চাহতে দি দিম ৰ'ব হ'ব দিয়া যি আছে তাকে দিয়া অকণমান ৰ'ব লাগিব মই গা পা ধুই লওঁ আকৌ শুই উঠিছোহে ইমান দেৰিলৈকে নুশুব লাগে হেই তুমি গা ধুই আহি দিয়ালে হৈছে আৰু গোবৰ্ধন বল তহঁতৰ ঘৰতে খাওঁগে মানুহজনীক কবি চাহ দুকাপ বনাই দিবলৈ আমাৰ ঘৰত কি হ'বলা উঠিব মেম চাহ তেখেত 10টা 11টা কমে নুঠে আৰু চাহ বনাই খুৱাব মইহে ঘৰত ভাত পানী বনাওঁ মায়ে বনাই সেইগৰাকী নবনাই আপুনি বহুত লাকি বুজিছে নাই 2-4 চাট লগাই দিব লাগে বেয়া কথাবোৰ কেলে আছে কাম নাই আৰু গগনা হোটেলতে চাহকাপ খাই আহিম কুঠাৰ আছে দেই হাতত আমুকিয়ে ভয় কৰিছো বেছি টাইম কৰি থাকিব গোটেইকেইটা মেজিয়ে চোতালতে জ্বলাই দিম আকৌ জ্বলাচোন বাৰু পানীয়াম বলক যাওঁ বলক দেখিছ নাই তাই কথাবোৰ চাচোন ভাল কাম এটা কৰিলেও উৎপাত কাম নকৰিলেও বকি থাকিব কৰিলেও বিপদ নকৰিলেও বিপদ বলক আমি যাওঁ বলক কেতিয়াবা ভাবো বৰলা ভাত খুৱাই ভাল আছিলে ভাবিবনো কিয় লাগে কৰাই ভাল আছিলে সেইটো মই অন্তত ৰক্ষা পৰিলোহেঁতেন সৰুতে ইমান ধুনীয়া আছিলে চবেই কয় জাপানী পুতলা এতিয়া জাপানী পুতলা এইটো গতি হৈছে